প্ৰাইভেট নাৰ্ছিং হোম সকলে তেওঁলোকে মানুহক মৃত্যুৰ পিছত মৃতদেহ টকা দিব নোৱাৰাৰ অভিযোগত মুকলি কৰি নিদিয়ে। দ্বিতীয়তে তেওঁলোকে বহুত পেচেণ্টক টকাটো দিব নোৱাৰাৰ কাৰণে অতিৰিক্ত দিন নাৰ্ছিং হোমত থাকিবলৈ বাধ্য কৰায়। মই স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ যে এটা কল চেণ্টাৰ নম্বৰ এটা দিব লাগে, 102 হওক 103 হওক। যি পেচেণ্টে এনেকুৱা অসুবিধা পায় তেওঁলোকে যাতে লগে লগে সেই কল চেণ্টাৰটোত ফোন কৰি দিয়ে আৰু আৰক্ষীয়ে গৈ পেচেণ্টজনক হস্পিটালৰ পৰা লৈ আহিব পাৰে। কাৰণ ভাৰতৰ সংবিধান আৰু আইনে কোনো ব্যক্তিৰ মৃতদেহ ধৰি ৰখা বা কোনো পেচেণ্টক টকা দিব নোৱাৰাৰ কাৰণে ধৰি ৰখাৰ অনুমতি নিদিয়ে। কোনোবাই যদি আপোনাক পইচা দিয়া নাই আপুনি চুক্তি কৰিব, আদালতত যাব, তেওঁৰ ঘৰ ক্ৰক কৰিব, তেওঁৰ গাড়ী ক্ৰক কৰিব, বেলেগ কথা। কিন্তু মানুহজনক ধৰি ৰখাৰ নিয়মটো নাই। সেইটো আৰ্টিকল 21ত লিখা আছে ভাৰতৰ সংবিধানৰ যে জীৱন সকলোৰে অধিকাৰ, ইয়াক কোনেও কাকো ধৰি ৰাখিব নোৱাৰে। ইভেন পুলিচেও কাৰোবাক ধৰি ৰাখিলে কোৰ্টক জনাব লাগে। নাৰ্ছিং হোমে মানুহক ধৰি ৰাখে, কোৰ্টকো নজনায়, পুলিচকো নজনায়, মাটি বাৰী বিক্ৰী কৰিব বাধ্য কৰায়। গতিকে এই বিষয়ে আমি চিন্তা কৰি আছোঁ। আপোনালোকে ভাল খবৰ এটা পাব। 2 এদিনতে আমি ইয়াৰ ওপৰত এটা কেবিনেটত আলোচনা কৰি এটা সিদ্ধান্ত ল'ম যাতে নাৰ্ছিং হোমত পেচেণ্ট আৰু ডেড বডি দুইটাক যাতে ধৰি ৰাখিব নোৱাৰে। টকা পইচা লাগিলে অহাৰ আগতে এডভান্স লওক, আমাৰ ক'বলগীয়া নাই। আৰু মইতো নাৰ্ছিং হোমসকলক সদায় কওঁ যে এনেকুৱা পেচেণ্টক আপোনালোকে ল'ব যোনে আপোনালোকক টকা দিব পাৰিব। দুখীয়া মানুহবিলাকক পেচেণ্ট হিচাপে আপোনালোকে নল'ব, পিছত অশান্তি হয়, আপোনালোকেও পইচা নাপায়, কাৰোবাক ধৰি ৰাখিব লাগে, মাটি কম দামত গৈ বিক্ৰী কৰি আহিব লাগে। গতিকে ব্যৱস্থাটো ভাল নহয়। এই ক্ষেত্ৰত আমি কঠোৰ সিদ্ধান্ত আমি ল'ব গৈ আছোঁ। প্ৰাইভেট নাৰ্ছিং হোম সকলে তেওঁলোকে মানুহক মৃত্যুৰ পিছত মৃতদেহ টকা দিব নোৱাৰাৰ অভিযোগত মুকলি কৰি নিদিয়ে। দ্বিতীয়তে তেওঁলোকে বহুত পেচেণ্টক টকাটো দিব নোৱাৰাৰ কাৰণে অতিৰিক্ত দিন নাৰ্ছিং হোমত থাকিবলৈ বাধ্য কৰায়। মই স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ যে এটা কল চেণ্টাৰ নম্বৰ এটা দিব লাগে, 102 হওক 103 হওক। যি পেচেণ্টে এনেকুৱা অসুবিধা পায় তেওঁলোকে যাতে লগে লগে সেই কল চেণ্টাৰটোত ফোন কৰি দিয়ে আৰু আৰক্ষীয়ে গৈ পেচেণ্টজনক হস্পিটালৰ পৰা লৈ আহিব পাৰে। কাৰণ ভাৰতৰ সংবিধান আৰু আইনে কোনো ব্যক্তিৰ মৃতদেহ ধৰি ৰখা বা কোনো পেচেণ্টক টকা দিব নোৱাৰাৰ কাৰণে ধৰি ৰখাৰ অনুমতি নিদিয়ে। কোনোবাই যদি আপোনাক পইচা দিয়া নাই আপুনি চুক্তি কৰিব, আদালতত যাব, তেওঁৰ ঘৰ ক্ৰক কৰিব, তেওঁৰ গাড়ী ক্ৰক কৰিব, বেলেগ কথা। কিন্তু মানুহজনক ধৰি ৰখাৰ নিয়মটো নাই। সেইটো আৰ্টিকল 21ত লিখা আছে ভাৰতৰ সংবিধানৰ যে জীৱন সকলোৰে অধিকাৰ, ইয়াক কোনেও কাকো ধৰি ৰাখিব নোৱাৰে। ইভেন পুলিচেও কাৰোবাক ধৰি ৰাখিলে কোৰ্টক জনাব লাগে। নাৰ্ছিং হোমে মানুহক ধৰি ৰাখে, কোৰ্টকো নজনায়, পুলিচকো নজনায়, মাটি বাৰী বিক্ৰী কৰিব বাধ্য কৰায়। গতিকে এই বিষয়ে আমি চিন্তা কৰি আছোঁ। আপোনালোকে ভাল খবৰ এটা পাব। 2 এদিনতে আমি ইয়াৰ ওপৰত এটা কেবিনেটত আলোচনা কৰি এটা সিদ্ধান্ত ল'ম যাতে নাৰ্ছিং হোমত পেচেণ্ট আৰু ডেড বডি দুইটাক যাতে ধৰি ৰাখিব নোৱাৰে। টকা পইচা লাগিলে অহাৰ আগতে এডভান্স লওক, আমাৰ ক'বলগীয়া নাই। আৰু মইতো নাৰ্ছিং হোমসকলক সদায় কওঁ যে এনেকুৱা পেচেণ্টক আপোনালোকে ল'ব যোনে আপোনালোকক টকা দিব পাৰিব। দুখীয়া মানুহবিলাকক পেচেণ্ট হিচাপে আপোনালোকে নল'ব, পিছত অশান্তি হয়, আপোনালোকেও পইচা নাপায়, কাৰোবাক ধৰি ৰাখিব লাগে, মাটি কম দামত গৈ বিক্ৰী কৰি আহিব লাগে। গতিকে ব্যৱস্থাটো ভাল নহয়। এই ক্ষেত্ৰত আমি কঠোৰ সিদ্ধান্ত আমি ল'ব গৈ আছোঁ।